ডিব্ৰুগড়ৰ বৰবৰুৱাত ৰুদ্ৰ মটৰ্ছ নামেৰে স্পেয়াৰ পাৰ্টছৰ খুচুৰা আৰু বিতৰকৰ এক প্ৰতিষ্ঠান আজি মুকলি কৰা হয়। চহৰখনৰ দাঁতিকাষৰীয়া বৰবৰুৱাত নৰ্থ ইষ্ট ফাইনেন্স বেংকৰ সন্মুখত থকা প্ৰতিষ্ঠানখন মুকলি কৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ক্ৰীড়া সংগঠক ৰাহুল দেৱ সোণোৱালে। প্ৰতিষ্ঠানখনে স্পেয়াৰ পাৰ্টছত সুনাম অৰ্জন কৰা পিক পাৰ্টৰ খুচুৰা বিক্ৰী আৰু বিতৰকৰ দায়িত্ব গ্ৰহণ কৰে। দেৱব্ৰত সোণোৱাল, অভিনৱ সোণোৱাল আৰু অংকুৰ সোণোৱালৰ প্ৰচেষ্টাত ডিব্ৰুগড়ৰ বৰবৰুৱাত মুকলি কৰা এই অনুষ্ঠানত পিকপাৰ্টৰ মাৰ্কেটিং আৰু সেলছৰ अभिषेक कुमार उपस्थित थे। धन्यवाद और शुभकामना देना चाहूँगा। मैं अभिषेक कुमार पिकपार्ट से आया हूँ। ये मेरा असम का डिब्रूगढ़ पे टू व्हीलर का स्पेयर पार्ट्स मल्टी ब्रांड TVS, यामा, बजाज सारा हमारे पिकपार्ट जो है स्पेयर पार्ट्स अवेलेबल कराती है। इसमें इंजन ऑयल, ब्रेक शू और केबल वगैरह सारी चीज़ें, एक्सपर्ट वगैरह सारी चीज़ें यहाँ पे हम लोग प्रोवाइड कराते हैं। टू व्हीलर का প্ৰতিষ্ঠানখনত বিক্ৰী, সেৱা, স্পেয়াৰ পাৰ্টছৰ ক্ষেত্ৰত উদ্যোগৰ বৃদ্ধিলৈ ব্যৱসায় আৰম্ভ কৰা তিনি ব্যৱসায়ীয়ে সদায় উচ্চ মানদণ্ড অৰ্থাৎ পিক পাৰ্টৰ সামগ্ৰী আৰু ব্যতিক্ৰমী সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ডিব্ৰুগড় বৰবৰুৱাত অঞ্চলত পোনপ্ৰথমবাৰৰ পৰাই পিক পাৰ্ট এটা ফ্ৰেঞ্চাইজিছ হয়। আমি তাৰে ফ্ৰেঞ্চাইজি লৈছোঁ টু হুইলাৰ মাল্টি ব্ৰেণ্ডৰ। আমাৰ দোকানত আমি ডিষ্ট্ৰিবিউটাৰশ্বিপ লৈছোঁ একচুৱেলি। মোৰ লগত মোৰ পাৰ্টনাৰ হিচাপে আছে অংকুৰ সোণোৱাল, অভিনৱ সোণোৱাল আৰু মোৰ নাম দেৱব্ৰত সোণোৱাল। একচুৱেলি আমি এই দোকানখন আমি ৰিটেইলাৰ কাম ডিষ্ট্ৰিবিউটাৰ হয়। তো কোনোবাই যদি গাৰাজ আছে, কাৰোবাৰ ওচৰত যদি স্পেয়াৰ পাৰ্টছৰ সৰু ৰিটেইলাৰ শ্বপ আছে, তেখেতসকলে মোৰ পৰা হ'লচেল মাৰ্কেটত বা হ'লচেল প্ৰাইজত মোৰ পৰা স্পেয়াৰ পাৰ্টছ লৈ যাব পাৰিব। আৰু যোনটো ৰিটেইলাৰ মই ভাবোঁ যোনবিলাক আগতে বেলেগৰ পৰা য'ৰ পৰা আগতে স্পেয়াৰ পাৰ্টছ আনিছে বা দূৰৰ পৰা স্পেয়াৰ পাৰ্ট আনিছে, ট্ৰান্সপৰ্টেশ্যন খৰচ সিহঁতৰ বহুত যায়। আৰু সেইকাৰণে যদি মোৰ পৰা লয়, আমাৰ ইয়াৰ পৰা ডিষ্ট্ৰিবিউটাৰ ৰুদ্ৰা মটৰ্ছ, আমাৰ দোকানখনৰ নাম ৰুদ্ৰা মটৰ্ছ, তো ইয়াৰ পৰা যদি লয় তেখেতসকলে বহু শতাংশ আগতকৈও যোনটো পাৰ্চেণ্টেজ সিহঁতে পাই আছিলে তাতকৈও মই ভাবোঁ আৰু 80% লাভান্বিত হ'ব। আৰু লগতে পিকপাৰ্ট এটা ফ্ৰেঞ্চাইজিছ হয়। টু হুইলাৰ, ফ'ৰ হুইলাৰ দুটাই স্পেয়াৰ পাৰ্টছ আৰু গাৰাজ প্ৰভাইড কৰে, ছাৰ্ভিচ দিয়ে। কোনোবাই যদি ডিব্ৰুগড়ত বা আপাৰ আছামত যদি স্মাৰ্ট গাৰাজ টু হুইলাৰ খুলিব বিচাৰে সেইটোও পাৰে। লগতে যিহেতু যদি ফ'ৰ হুইলাৰ গাৰাজ খুলিব পাৰে সেইটোও পাৰে। ইয়াত সুবিধা কি হ'ব, যেতিয়া স্মাৰ্ট গাৰাজ বা খুলিব টু হুইলাৰ বা ফ'ৰ হুইলাৰ হওক, গাৰাজটো খোলাৰ লগতে কোম্পেনীয়ে প্ৰভাইড কৰিব স্পেয়াৰ পাৰ্টছবিলাক। তো সেইকাৰণে বেলেগৰ পৰা স্পেয়াৰ পাৰ্টছ আকৌ এক্সপৰ্ট কৰিব নালাগে। পিক পাৰ্ট ফ্ৰেঞ্চাইজিটো লোৱাৰ লগে লগে স্পেয়াৰ পাৰ্টছো পাব, লগতে ছাৰ্ভিচো দিব পাৰিব মানুহক। তো মই ভাবোঁ সকলোৱে যে মৰম দিয়ক আৰু আগন্তুক সময়ত পিকপাৰ্ট যাতে আৰু আগত যাওক, আমিও যাতে পিকপাৰ্টক সহায় কৰি আৰু বিজনেছ ডেভেলপ কৰিব পাৰোঁ, নিজৰ ৰুদ্ৰা মটৰ্ছৰ বিজনেছ ডেভেলপ কৰিব পাৰোঁ। তাকে কৈ থেংক ইউ। আজি একচুৱেলি সঁচাকৈ ক'বলৈ গ'লে খুব এটা শুভ দিন। আৰু এনেকৈ যুৱবিলাকে যে নিবনুৱা যুৱবিলাকে যে আগবাঢ়ি যে এই এটা পদক্ষেপ লৈছে, সেইটো তেওঁলোকক মই বিশেষকৈ মোৰ ভাতৃ প্ৰতিম, দেৱব্ৰত, অভিনৱ আৰু অংশুমান, তেওঁলোকে যি কেইজনে লগ হৈ এই যি ডিলাৰশ্বিপটো, তেওঁলোকে যি মটৰ পাৰ্টছৰ যিটো ডিলাৰশ্বিপ আৰম্ভ কৰিছে, তেওঁলোকক প্ৰথমে মই শুভেচ্ছা জনাইছোঁ। আৰু এইটো বৰবৰুৱা অঞ্চলৰ গোটেই বৃহত্তৰ বৰবৰুৱা অঞ্চলৰ কাৰণে এটা খুব যিবিলাক মটৰ বা এইবিলাকৰ গাঁও অঞ্চলবিলাকত তেওঁলোকৰ দোকানবিলাক আছে, তেওঁলোকে এই বস্তুবিলাক ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব আৰু তেওঁলোকৰ সুবিধা হ'ব। আৰু মই তেওঁলোকক আগুৱাই যাবলৈ আমাৰ ফালৰ পৰা তেওঁলোকক আশীৰ্বাদ দিছোঁ আৰু ৰাইজেও যাতে ইয়াত আহি এই বস্তুবিলাক ক্ৰয় কৰিবলৈ আহে।